আজি এটা বিশেষ দিন, জানুৱাৰী মাহৰ 30 তাৰিখ, আৰু এইটো দিনৰে 1948 চনৰ জানুৱাৰী মাহৰ এই দিনটোতেই সন্ধিয়া 5 বাজি প্ৰায় 27 মিনিট যাওঁতে এজন মহাপুৰুষ প্ৰাৰ্থনালৈ গৈ থাকোঁতে তেওঁক তাতেই গুলীয়াই হত্যা কৰা হ'ল আজিৰ দিনটোত। সেইজনৰ নাম হ'ল মোহনদাস কৰমচান্দ গান্ধী। কিন্তু কবিগুৰু ৰবীন্দ্ৰনাথ ঠাকুৰে তেখেতক মহাত্মা উপাধি দিছিল। সেইকাৰণে আমি সকলোৱে মহাত্মা গান্ধী বুলি জানো। মহাত্মা গান্ধী। আজিকালি গুৰুটো বহুত ওলাই গ'ল, বাটে ঘাটে গুৰু। মই ইয়াৰ কথা কোৱা নাই, কিন্তু দেশখনৰ কথা কৈছোঁ। শিষ্য কেনেকৈ ধৰিব লাগে তাতে থাকে আৰু গুৰুসকল। এক প্ৰকাৰ বৰ ডাঙৰ অত্যাচাৰ। কিমান শিষ্য কৰিব পাৰিলে সেইটোত লাগে, কিন্তু মহাত্মা গান্ধীয়ে এজন মানুহকো নিজৰ শিষ্য কৰা নাই। এজন বিনোবা ভাৱেক কৰিলে, কোনো মানুহক কৰা নাই। কিন্তু আজিৰ পৃথিৱীৰ 800 কিমান কোটি মানুহৰ আধা মানুহ কিন্তু মহাত্মা গান্ধীৰ শিষ্য। আৰু মই ধন্যবাদ দিছোঁ অসম শ্ৰীমন্ত শংকৰদেৱ সংঘক যে তেখেতলোকেও 2 অক্টোবৰ গান্ধী জয়ন্তী হিচাপে পালন কৰে সকলো। গ্ৰেট থিং, গ্ৰেট লিপ ফৰৱাৰ্ড। I appreciate and prostrate myself to this decision taken by all of you. যিমানে দিন হৈ আহিছে সিমানে মহাত্মা গান্ধীৰ প্ৰাসংগিকতা বাঢ়ি গৈছে। আৰু পৃথিৱীয়ে এতিয়া ক'ব লাগিছে যে মহাত্মা গান্ধীৰ পথেদি যদি আমি নাযাওঁ তেতিয়াহ'লে পৃথিৱী ধ্বংসই হ'ব। 1957 চনত পৃথিৱীৰ 27জন নোবেল বঁটা বিজয়ী বৈজ্ঞানিকে মিলি গোটেই পৃথিৱীৰ কাৰণে এটা গোহাৰি উলিয়াইছিল। এটম বোম হিৰোশ্বিমা আৰু নাগাচাকিত প্ৰয়োগ কৰাৰ পিছত কিমান কোটি মানুহ তৎক্ষণাতে ধ্বংস হৈ যোৱাৰ পিছত তেওঁলোকে পৃথিৱীৰ মানুহৰ কাৰণে এটা গোহাৰি উলিয়াইছিল। সেই গোহাৰিটো কি? এই পৃথিৱীৰ মানুহসকল, মানৱসকল, আমি বৈজ্ঞানিকসকলে বৰ ডাঙৰ ভুল কৰি এটম বোম বনোৱাৰ কামটো কৰিলোঁ। মানৱ জাতি বচাৰ কোনো উপায় দেখা নাই, কিন্তু এটাই উপায় আছে, সেইটো ভাৰতবৰ্ষত আছে। ভাৰতবৰ্ষৰ ঋষি মুনি, সাধু সন্ত, পীৰ পয়গম্বৰ মহাপুৰুষসকলৰ আদৰ্শ লৈ যিজন মানুহে মানৱ জাতিৰ উন্নতিৰ কাৰণে জীৱন অৰ্পণ কৰিলে, সেই মহাত্মা গান্ধী। তেওঁ দেখুওৱা পথৰ বাহিৰে অন্য কোনো পথেই আমি পৃথিৱীখন স্থিৰে ৰাখিবৰ কাৰণে কোনো বস্তুৱেই পোৱা নাই। আমি এই মহাত্মা গান্ধীয়ে কিন্তু 1934 চনত যেতিয়া প্ৰথমবাৰ অসমলৈ আহিছিল, তেতিয়া বৰ ডাঙৰ কথা এটা কৈছিল। কি কৈছিল?
যে মই অসমলৈ আহিছোঁ যদিও অসমত মোৰ কাম নাই, কাৰণ ইয়াত এজন মহাপুৰুষ হৈ গ'ল যিজনে মই বিচৰা যিখন ৰাম ৰাজ্য ইয়াত প্ৰতিষ্ঠা আজি 500 বছৰ আগত কৰি গৈছে। See the importance শ্ৰীমন্ত শংকৰদেৱ, see the efficacy and necessity of শ্ৰীমন্ত শংকৰদেৱ for the existence of our own life and the existence of the humanity as a whole. মহাত্মা গান্ধী গোটেই পৃথিৱী ঘূৰি ঘূৰি আহি পেলাই ইয়াত ক'লেহি যে মোৰ ইয়াত কোনো কাম কৰিবলগীয়া নাই, মই কৰিবলগীয়া যিখিনি কাম কৰিবৰ কাৰণে যত্ন কৰি আছোঁ এই কামবিলাক ইয়াত আজি 500 বছৰ আগত শ্ৰীমন্ত শংকৰদেৱে কৰি গৈছে। 1982 চনত আমি এবাৰ মহাৰাষ্ট্ৰলৈ গৈছিলোঁ, বিনোবাজী য'ত আছিল তালৈ, আৰু তাত গৈ এটা প্ৰশ্ন সুধিলোঁ যে বিনোবাজী, আমি বৰ বিপদত পৰিছোঁ। কি? আমাৰ অসমীয়াৰ ওপৰত, অসমীয়া সংস্কৃতিৰ ওপৰত, অসমীয়াৰ অস্তিত্বৰ ওপৰত চাৰিওফালৰ পৰা ভয়ানক আক্ৰমণ হৈছে। ভাষাৰ ওপৰত আমাৰ আক্ৰমণ হৈছে, সংস্কৃতিৰ ওপৰত আমাৰ আক্ৰমণ হৈছে, সাহিত্যৰ ওপৰত আমাৰ আক্ৰমণ হৈছে, সংখ্যাৰ ফালৰ পৰা আমি আক্ৰমিত হৈছোঁ। আমাৰ অৱস্থা বহুত বেয়া। এইখিনি সময়ত আপুনি কি ক'ব কওকচোন? অসমীয়া জাতিটো কেনেকৈ ৰক্ষা হ'ব? তেখেতে অকণমান সময় ধ্যান কৰি পেলাই তাৰপিছত ক'লে, যোৱা তুমি এটা কথা অসমীয়া ৰাইজক চুকে কোণে কৈ ফুৰা। কি? যেতিয়ালৈকে অসমীয়াই শংকৰ মাধৱে দেখুওৱা পথটোৱেদি চলিব, তেতিয়ালৈকে পৃথিৱীৰ এনেকুৱা কোনো শক্তি নাই যে অসমক নিঃশেষ কৰিব পাৰিব। কিন্তু যিদিনাখন অসমীয়াই নিজেই শংকৰ মাধৱে দেখুওৱা পথটো এৰি দিব, সেইদিনাখনৰ অসমীয়াক বচাবলৈ পৃথিৱীৰ কোনো শক্তিয়ে নোৱাৰিব। এইটো কথা কেলৈ কৈছোঁ? টু এপ্ৰিচিয়েট ইউ, আপোনালোকক আদৰ জনাবৰ কাৰণে, ধন্যবাদ জনাবৰ কাৰণে, নমস্কাৰ জনাবৰ কাৰণে, আপোনাৰ ওপৰত আমাৰ বহুত আশা আছে। সেই আশাৰ কাৰণে আমি আপোনাক এই কথাটো কৈছোঁ। ইয়াৰ দ্বাৰা কি ক'ব খুজিছোঁ? আপুনি যে সন্মিলন কৰিছে ইয়াত অসমৰ বিভিন্ন ঠাইত কৰিব, আৰু শেষত গৈ আপুনি যোৰহাটত এবেলি কৰিবগৈ। মোকো নিমন্ত্ৰণ কৰিছিলে কুশল ঠাকুৰীয়া ডাঙৰীয়াই ভাষণ দিবৰ কাৰণে শেষৰ দিনা, কিন্তু মোৰ আগতে নক'লেতো নোৱাৰোঁ নহয়। এইখন মিটিঙৰ কাৰণে মোকতো ছমাহৰ আগৰ পৰা কৈ আছে, ইয়াৰ পৰা লোক গৈ গৈ বহুবিলাক প্ৰগ্ৰাম কেঞ্চেল কৰিহে ইয়ালৈ আহিব পাৰিছোঁ আজি, আৰু এখেতটো গৈয়ে আছে। এখেতে কৈ যাবই লাগিব, যাবই লাগিব, যাবই লাগিব, আপুনি নগ'লে নহ'বই, নহ'বই, নহ'বই। কেইবাবাৰ একেটা কথাটো মই পেলাবও নোৱাৰোঁ, হেমহালয়ৰ কথাটো পেলাবও নোৱাৰোঁ, আপোনালোকৰ লোকসকলৰ কথা পেলাব নোৱাৰি ইয়ালৈ আহিবলগীয়া হ'ল। ভালকৈ চালে দেখিব আপুনি, শ্ৰীমন্ত শংকৰদেৱ সংঘই কিন্তু মহাত্মা গান্ধীৰ কাম কৰি আছে। ইউ আৰ ডুইং দি ৱৰ্ক অফ মহাত্মা গান্ধী। আপোনালোক অকলে নহয়। ক'লোঁ কি বুলি? পৃথিৱীৰ আধা মানুহে মহাত্মা গান্ধীক মতে চলে বা চলিবলৈ বিচাৰিছে। আপোনালোক তাৰ লগৰ। ইউ আৰ নট এলোন।
You have a great force, big force behind you. আপোনাৰ পিছত বৰ ডাঙৰ এটা শক্তি লাগি আছে আপোনাৰ সংগী আছে। সংগী মানে কেৱল এইকেইজনেই নহয়, অসমত থকা শ্ৰীমন্ত শংকৰদেৱ সংঘৰ লোকসকলেই সংগী নহয়। আপোনাৰ সংগী মানে আমেৰিকাত আছে, ৰাছিয়াত আছে, জাৰ্মান, জাপানত আছে, চবতে আপোনাৰ সংগী আছে। কাৰণ ভাষা বেলেগ হ'লেও কিন্তু আপুনি যিটো অহিংসাৰ কথা কৈছে, নীতি ন্যায়ৰ কথা কৈছে, মানৱতাৰ বিশ্ব মানৱৰ কথা কৈছে, সেই কথাটো কোৱাৰ, তাৰ কাৰণে মৰা, তাৰ কাৰণে সংগ্ৰাম কৰা মানুহ কিন্তু পৃথিৱীত আছে, যাৰ আপুনি লগৰীয়া। আজি আমি ইয়াত বহি থাকোঁতে এগৰাকী আইয়ে বৰ ধুনীয়া ভাষণ এটা দিলে। কি খাব লাগে, কি খাব নালাগে, সাত্বিক আহাৰ কি, ৰাজসিক আহাৰ কি, তামসিক আহাৰ কি, ল'ৰা ছোৱালী কেনেকৈ কি কৰিব আদিৰ বিষয়ে বহুত কৈ আছিল। বৰ সুন্দৰ ভাষাত কৈছে। মই সুধিলোঁ কোন এগৰাকী, মোক উত্তৰটো দিব নোৱাৰিলে যাক সুধিছিলোঁ। কিন্তু মই ধন্যবাদ দিছোঁ সেই আইগৰাকীক। তেখেতে গীতাৰ অধ্যয়ন কৰিছে আৰু 17 অধ্যায়ত এইটোৱে আছে গীতাৰ। ৰেখা তামুলী আছেনে ইয়াত এতিয়া? নাজিৰাৰ, শিৱসাগৰৰ ফালৰ, আমাৰ সেই ফালৰ এতিয়া আছেনে তেখেত ইয়াত? নাই, গ'লগৈ। বা যিয়ে নহওক মোক খবৰটো দিব যে বৰ আনন্দিত হৈছোঁ। গীতাৰ 17 অধ্যায়ৰ পৰা তেখেতে কথা ক'লে। আমিতো গীতাৰ ওপৰত লিখি আছোঁ এতিয়া। 18 অধ্যায়ৰ পৰা 18খন কিতাপ লিখিব লাগে, তাৰে 9খন হৈ গ'ল, 5-6খনমান ওলাই ছপা হৈও গ'ল। আৰু এতিয়া দেখিছে কিতাপ আপোনাৰ ইয়াত আছে, নামঘোষাৰ ওপৰত আছে, আমুকত আছে, তামুক আছে, বিভিন্ন ধৰণৰ কিতাপ আছে। আপোনালোকে কিতাপ কমেও চাওকচোন, কেনেধৰণৰ লিখা হৈছে, কেনেধৰণৰ চিন্তন কৰা হৈছে। পৃথিৱীত শংকৰ মাধৱৰ বিচাৰটো সুমুৱাই দিবৰ কাৰণে, লৈ যাবৰ কাৰণে আমি তাৰ যত্ন কৰিছোঁ। আৰু পৃথিৱীৰ মানুহে বুজি পোৱাকৈ আৰু দৰকাৰী বস্তুটো পোৱা হিচাপত আমি কথাখিনি লিখিছোঁ। আৰু এতিয়া অনুবাদ হৈ আছে, আমাৰ স্বামীজীয়ে হিন্দীত কৰি আছে, ভাৰতৰ চব ভাষাতে হ'ব, ইংলিছ ভাষাত হ'ব। ইংলিছৰ অনুবাদটো মই নিজেই প্ৰথম কৰিব লাগিব, তাৰপিছত আমেৰিকাত পঠিয়াই দিম, তেওঁলোকে ভালকৈ চাই মেলি শুধৰাই দিব কিবা থাকিলে। এই গোটেইখিনি কাম আমি কৰি আছোঁ। আৰু শংকৰদেৱৰ ফটোকেইটা আমি বনোৱাই লৈ পেলাই ধুনীয়াকৈ এই কিতাপবোৰত দিছোঁ। দিছ ইজ শংকৰদেৱ, দিছ ইজ মাধৱদেৱ। এইসকলৰ জন্ম এনেকৈ হৈছিল, মিছন এইটো, ভিজন এইটো, এনেকৈ আমি গোটেই কথাখিনি চাব আপুনি কিতাপত। এতিয়ালৈকে 50খন কিতাপ আমাৰ দ্বাৰা ভগৱানে লিখুৱাই ল'লে। 50খন 15,000 পৃষ্ঠা প্ৰিণ্টেড হৈ ওলাই গ'ল এতিয়ালৈকে। গোটেইখিনি হ'বলৈ আৰু কিমান আছে। আৰু আপোনালোকে এইবুলি মই এটা নিবেদন জনাইছোঁ, এইবেলি যে আপোনালোক সংঘৰ মিটিঙলৈ যাব নহয়, প্ৰত্যেকে এখন এখন পইচা খৰচা কৰি হ'লেও স্মৃতিগ্ৰন্থ কিনি আনিব। ভাল ভাল মানুহৰ কথাবিলাকতো আছে, কিন্তু আমি ভাগৱতৰ ওপৰত এটা প্ৰবন্ধ লিখিছোঁ, আপোনালোকে চাব। আজিলৈকে আপোনালোকে তেনেকুৱা প্ৰবন্ধ দেখা নাই বুলি মই কৈছোঁ। দেখা পাব। ভাগৱত মানে কি আচলতে, যি ধৰণে আমি ভাবিছোঁ তেনেকুৱাই নে আৰু বেলেগ ধৰণৰ, এই বস্তুটো চাব। মই শংকৰ সংঘৰ কাৰণে লিখা নাছিলোঁ, মোক কৈছিলে যে আপুনি শব্দ ব্ৰহ্মৰ ওপৰত লিখি দিব লাগিব। সময় নাই মোৰ, কিন্তু মই লিখিছিলোঁ অন্য এটা পাৰপাছত। পঠিয়াই দিলে এজন মিত্ৰলৈ, তেওঁ মানে ক'লে নাই এইটো আমি আৰু সংঘৰ হেৰিয়াতে দিম আৰু। গতিকে তেওঁলোকে দিব সেইটো আৰু চাব। আৰু ইয়াতো আপুনি কিতাপ চাব।
দ্বিতীয় এটা কথা ক'ব খুজিছোঁ, মই আজি 2-4 দিনমানৰ পৰা বৰ আনন্দিত হৈ আছোঁ। কেলে শ্ৰদ্ধেয় ভৱেন্দ্ৰনাথ ডেকা বাপৰ এটা ইণ্টাৰভিউ টিভিত ওলাইছে। শংকৰ সংঘৰ বিষয়ে কৈছে, এই শংকৰ সংঘত এইটো হৈছে সেইটো হৈছে, আপোনালোকৰ খেলি মেলি হৈ থাকে, এই হয় সেই হয় সেই হয়, গাহৰি পুহিব পায় নে নাপায়, কুকুৰা পুহিব পায় নাপায়, এইবিলাকৰ লৈ বিৰাট কাজিয়া। মোৰ ওচৰৰ মানুহ গৈছিল আগতে এবাৰ যেতিয়া হৈছিল, তেতিয়া মই ক'লে 101% মই শংকৰদেৱ সংঘৰ এই বিচাৰৰ লগত আছোঁ। কিয় পৃথিৱীত কেনেধৰণৰ কি হৈছে, মাংসাহাৰৰ ঠাইত শাকাহাৰৰ কেনেধৰণৰ প্ৰয়োগ এতিয়া আকৌ মানুহে আৰম্ভ কৰিছে, এই গোটেইবিলাক কথা মই ক'লোঁ আৰু টিভিত ওলাইও গৈছে। কিন্তু এইবাৰ তেখেতে যিখিনি কথা ক'লে, মই লগ পাই পেলাই তেখেতক ধন্যবাদ এটা দিয়াৰ কথা আছিল, কিন্তু দিব নোৱাৰিলোঁ, মানে পৰা নাই। আপোনালোক গ'লে যিকোনো এজনে গৈ হ'লেও ক'ব যে হেম ভায়ে আপোনাৰ প্ৰতিটো কথাৰ সম্পূৰ্ণ সমৰ্থন কৰিছে আৰু ধন্যবাদ জ্ঞাপন কৰিছে। আপুনি বৰ নিৰ্ভীকভাৱে এই নিৰামিষ আহাৰৰ যিটো দৰ্শন, এইটো প্ৰতিষ্ঠা কৰিবলৈ যত্ন কৰিছে আৰু শ্ৰীমন্ত শংকৰদেৱৰ নাম লৈ যত জীৱ জংগম কীট পতংগম অগণগ জগতেৰিত কায়া, এইবিলাক সবকহু মাৰি পুৰত নিজ উদৰ অহি উদৰ নাহি কৰত ভূত দায়া। এতিয়া মই আপোনাক কি ক'ব খুজিম এতিয়া জানেনে? শংকৰদেৱে যিটো কথা কৈছিল নিৰামিষ ভোজনৰ, মাধৱদেৱে যিটো কৈছিল নিৰামিষ ভোজনৰ কথা, যদি কিছুমান মানুহে ভুলতে আৰু নিজৰ স্বাৰ্থটো পূৰণ কৰিবৰ কাৰণে শংকৰদেৱে মাছ খাইছিল বুলি দিয়ে কৈ। শংকৰদেৱে যে মাছেই খাইছিল, মাংসই খাইছিল, তেতিয়াহ'লে এই শৰাইখন যে সজায় ঠগীখন, তাত কেলে সেইটো নৈবেদ্য হিচাপে দিয়া নাই? তেওঁ ভগৱানৰ প্ৰসাদহে খায়। গতিকে এই যিখন নৈবেদ্য আপুনি ঠগী যিটো কয়, আপুনি ইয়াত লোৱাৰ আছামত ঠগী বুলি কয়, সিফালে শৰাই বুলি কয়, ইয়াতো ধৰক মাছৰ টুকুৰা এটা দিব পাৰিলেহেঁতেন, মাংসৰ টুকুৰা। যেনেকৈ এই ৰামকৃষ্ণ পৰমহংসৰ বহুত ডাঙৰ সংগঠন, এইটো মই বহুত সন্মান কৰোঁ তেখেতলোকক, বহুত ডাঙৰ কাম গোটেই পৃথিৱীত কৰি আছে এডুকেশ্যনৰ ক্ষেত্ৰত, হেল্থৰ ক্ষেত্ৰত। তেওঁলোকেতো তেওঁলোকৰ যিগৰাকী আৰাধ্যা দেৱী দুৰ্গা দেৱী, তেখেতৰ তাততো প্ৰতিদিনাখনে মাংসৰ হেৰি দিয়ে, ধুন মাংসৰ নৈবেদ্য দিয়ে আৰু সেই নৈবেদ্যটো তেওঁলোকে পিছত খায়। I am speaking this thing with great responsibility. মিছা কথা এটা কোৱা নাই মই, খায় তেওঁলোকে। বহু এনেকুৱা লোক আছে যি জীৱ জন্তু মাৰি তাৰ যিটো মাংস আছে সেইটোক প্ৰসাদ হিচাপে ভগৱানক দিয়ে বা তেওঁলোকৰ দেৱ দেৱতাক দিয়ে আৰু তাৰপিছত সেইটো নিজে খায়। এই যে মহবিলাকক যে হত্যা কৰা হয়, আপোনাৰ গুৱাহাটীৰ সেই হেৰিয়াত কামাখ্যা ধামত, সেইবিলাকক টানি টানি নি খাবৰ কাৰণে হুলস্থুল লাগে, কটাকটি মৰামৰিলৈকে লাগে। শ্ৰীমন্ত শংকৰদেৱেতো আপোনাক কি দিছে? বুট দিছে, মগু দিছে, কল দিছে, ফল দিছে, নাৰিকল দিছে, আপেল দিছে, বা আপোনাৰ কমলা টেঙা দিছে, আদা দিছে, বিভিন্ন চাউল দিছে, তাত কেইটামান বৰ চাইণ্টিফিক উপায়েৰে সৈতে সেইটোহে দিছে আৰু আমি সেইটোহে প্ৰসাদ বুলি গ্ৰহণ কৰোঁ। আৰু সেইটো যেতিয়া প্ৰসাদ আৰু তাৰপিছত মহাপ্ৰসাদ, মহাপ্ৰসাদ সেইটোকো বোলে মহাপ্ৰসাদ বুলি কয়। এতিয়া মহাপ্ৰসাদটোকে মহাপ্ৰসাদ হ'ল যিয়ে নহওক, কিন্তু এইটোতো হ'ল
আৰু মহাপ্ৰসাদটোতো এইটোহে যিটো আমাৰ সিদ্ধ প্ৰসাদ বুলি কয়। শংকৰ সংঘৰ কেইটামান শব্দ বৰ বঢ়িয়া শব্দ মই নিজে লৈছোঁ, কিন্তু আৰু কিতাপতো দিছোঁ মোৰ কিতাপবিলাকত, যেনে বাপ সমস্ত, আই সমস্ত, ধুনীয়া শব্দ কেনেকৈ কৰিলে তৈয়াৰ আনি মানে বঢ়িয়া বঢ়িয়া শব্দ। তাৰপিছত সিদ্ধ প্ৰসাদ, ইমান ধুনীয়া শব্দ, সিদ্ধ প্ৰসাদ। প্ৰসাদ আপুনি খায়, আপুনি ভাত নাখায় নহয়, আপুনি ভগৱন্তক অৰ্পণ কৰাৰ পিছত নৈবেদ্যৰূপে প্ৰসাদ খায়। এইবিলাক যে আপোনাক প্ৰশংসা কৰিছে, দায়িত্ব এটাও দিবলৈ লৈছে। আজিৰ পৰা গৈ আপোনাৰ চিন্তা কৰকগৈ, যদি প্ৰজাপিতা ব্ৰহ্মকুমাৰীৰ মানুহবিলাকে পিঁয়াজ নহৰুৰ পৰা আৰম্ভ কৰি মাছ মাংস যদি এৰি দিব পাৰে, তাহাঁতৰ যদি কোটি কোটি গোটেই পৃথিৱীতে যদি গ্ৰাহক হয় বা তেওঁলোকৰ শিষ্য হয়, বা অনুকূল ঠাকুৰৰ তাত যদি মাছ মাংস নোখোৱা মানুহবিলাকে তাত সোমাব পাৰে বা খাবলৈ হ'লে, তেতিয়াহ'লে সোমাবলৈ এইটো এৰিব লাগিব। তেতিয়াহ'লে ইয়াতো কেলৈ এৰিব নোৱাৰি? আইগৰাকীয়ে যিখিনি কথা ক'লে, মছলা নিদিব, আমুক নে মছলা নিদিব, এই নিদিব, সেই নিদিব, মছলা নিদিয়াকৈ কেনেকৈ হেৰিটো খাব আপুনি, মাছটো খাব? কিমান ডাঙৰ কথা, মাছবিলাক পানীতে থাকে ঠাণ্ডাত। তাহাঁতক আনি যেতিয়া জুহালত যেতিয়া এনেকৈ দিয়ে জঁপিয়াবলৈ ধৰে, ভাল লাগেনে এইটো? ভাবি চাওকচোন, পানীত থকা ঠাণ্ডাত থকা এটা বস্তু, তাক আনি আপুনি জঁপিয়াবলৈ দিছে আৰু মৰিছে আৰু ঠেৰেঙা লাগি। তাৰপিছত হোৱাট ইজ দিছ? সকলোতে মৰম চেনেহ আৰু সকলোতে ভগৱান দেখিব লাগে এতিয়া আমি। আৰু যিটো আমাৰ শ্ৰীমন্ত শংকৰদেৱে কৈছে, এইটোৰ পৰা আপোনাৰ সংগঠন কিন্তু কমজোৰ নহয়, বেছি শক্তিশালীহে হ'ব। শ্ৰীমন্ত শংকৰদেৱ দুটা গ্ৰুপ। এটা গ্ৰুপে এই মাছ মাংস ত্যাগ কৰি সম্পূৰ্ণ নিৰামিষ হৈছে, আৰু এটা গ্ৰুপে বিয়াখনতে খালি মাছ মাংস নিদিয়ে। বিয়াখনততো নিদিয়ে, মনে মনে আকৌ সিঘৰত গৈ পেলাই এইটো কৰেগৈ। হোৱাট ইজ দিছ? কি ক'বলৈ বিচাৰিছোঁ, সংঘৰ যিটো ফিলচফি, যিটো আপোনালোকে দৰ্শন দিছে, আজি কৈছে, কালিলৈ ক'ব, যোৰহাটত ক'ব, অন্য জেগাত কৈছে, এই কথাটো আমাৰ পৰিয়ালবিলাকতো আমি আনিব লাগে, আমাৰ নিজৰ জীৱনতো আনিব লাগে। আমি ক'ব পৰা হ'ব লাগে যে আমি এইবোৰ একো নাখাওঁ, কিন্তু তাতে আমি স্বাস্থ্যৱান, ধীবান, ধীৰমতী, শুদ্ধমতী। মহাপুৰুষ মাধৱদেৱে নামঘোষাখন লিখি 4 ঠাইত কেৱল কেইটামান বস্তু বিচাৰিলে। কি বিচাৰিলে? হে ভগৱান, মোক ধন দিয়া, সম্পত্তি দিয়া, বিল্ডিং দিয়া, গাড়ী দিয়া, এইবিলাক নাই কোৱা। কিন্তু মাগহ নিৰ্মল ৰতি, মাগহ নিৰ্মল ভকতি, এই নিৰ্মল ৰতি, নিৰ্মল ভকতি, নিৰ্মল জ্ঞান, এনেকৈ 4টা বস্তুহে বিচাৰিছে। 4টা বস্তুহে বিচাৰিছে। গতিকে কোনো মানুহ আপুনি মাছ মাংস নাখালে বেয়া হৈ যাব এনেকুৱা কথা নাই, দেখিবলৈ বেয়া হ'ব। আমাকো বহুত ধুনীয়া যিবিলাকে নিৰামিষ ভোজন কৰে। গতিকে আপোনালোকৰ ওচৰত আমাৰ নিবেদন যে শ্ৰদ্ধেয় ভৱেন্দ্ৰনাথ ডেকা ডাঙৰীয়াই যিখিনি কথা টিভিত কালি নে পৰহি ক'লে, আৰু সেই কথাখিনি আপুনি পালন কৰি তেখেতকো আৰু যিসকল কৰ্ণধাৰ লোক আছে, চলাইছে শংকৰ সংঘ, শংকৰদেৱ সংঘ, এইসকলকো শক্তি দিয়া, মণিৰাম দাস ডাঙৰীয়াকো শক্তি দিয়া আপোনালোকৰ কাম। কিন্তু
আমাৰ শ্ৰদ্ধেয় স্নেহলতা সাউদ বাইদেউ আৰু তেখেতৰ মানুহজনে বৰ হাঁহি থাকে। দুইজন মই ভাবোঁ যে তেওঁলোক নিৰামিষ হয়েই, পাৰহেজ। ইফ নট দেন ফ্ৰম টুডে ইউ বিগিন দিছ। ক'ৰবাত যদি অলপমান খেলি মেলি এটা আছে, এইবোৰ দূৰ কৰি দি এইটো মানে এতিয়া আকৌ আৰম্ভ কৰিব লাগে। হা, পাৰফেক্টলি বুলি কৈছে। ল'ৰা ছোৱালীকেইটাও নে চব? বা এতিয়া চাপৰি এটা বজাওক তেখেতলোকে গোটেই। চাপৰি বজালে আপুনি আনৰ কাৰণে বজাই নিজে একো নকৰিলে নহ'ব। নিজে একো নকৰিলে নহ'ব। আমি চববিলাক যিবিলাক মানৱ জাতিৰ কাৰণে অত্যন্ত অপকাৰী বস্তু, এইবিলাক আমি দূৰ কৰিব লাগে। প্ৰভুসকল, এই কেইদিনমানৰ ভিতৰতে আমাৰ ওচৰৰ গণেশ নগৰৰ এটা ল'ৰাই, 13 বছৰীয়া ল'ৰা এটাই আত্মহত্যা কৰিলে। আমি গৈ প্ৰাৰ্থনা কৰিলোঁ, কিবা কিবি কৰিলোঁ। মানুহঘৰ পাগলৰ নিচিনা আছে। এটাই ল'ৰা আছিল, বৰ ভাল ল'ৰা আছিল, কিন্তু সি আত্মহত্যা কৰিলে। আকৌ আমাৰ একেবাৰে ওচৰতে নতুন বজাৰ, তাত 4 বছৰীয়া ছোৱালীজনী আত্মহত্যা কৰিলে। অনলি 4 years of age, তাইও আত্মহত্যা কৰিলে। লখিমপুৰ এজনী ছোৱালী আহি গুৱাহাটীত ঘৰ ভাড়া লৈ আছিলে, পঢ়ি আছিলে, তাইও আত্মহত্যা কৰিলে। অ'ত ত'ত 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 ইমান আত্মহত্যা হৈছে। এইবিলাকক বচাব লাগে। এতিয়া আমাৰ ল'ৰা ছোৱালীবিলাকক শুদ্ধ পথেদি কেনেকৈ লৈ যাব লাগে, এইটো ডাঙৰ কথা। শ্ৰীমন্ত শংকৰদেৱ সংঘৰ মানুহে আটাইতকৈ ডাঙৰ কামটো কি কৰিছে বাৰু মোৰ মতে, আপোনাৰ মতে? এই ডেকা ল'ৰা ছোৱালীবিলাকে যে অসমীয়া পোচাক পিন্ধি ভকত অহাৰ দুইফালে থাকি পেলাই যে নমস্কাৰ কৰে আৰু কান্দি থাকে। মই আপোনাক যদি 1 লাখ টকা দিওঁ বুলি কওঁ, মই 1 লাখ টকা দিছোঁ আপোনাক, আপুনি কান্দক, চকুলো উলিয়াওক বুলি পাৰিবনে? নোৱাৰে। টকাৰে সৈতে চকুলো উলিয়াব নোৱাৰে। ধমকি দি লাঠি আৰু গুলিৰে সাপ আৰু বাঘক খেদিব পাৰি, কিন্তু গোলাপ ফুল ফুলাব নোৱাৰি। ধমকি দি, আপুনি লালসা দি কাৰোবাৰ চকুলো উলিয়াব নোৱাৰে। চকুলো ওলাবলৈ বেলেগ এটা বস্তুৰ আৱশ্যক হয়, যিটো বস্তু শ্ৰীমন্ত শংকৰদেৱ সংঘৰ এই ডেকা গাভৰুবিলাকে কৰাটো মই দেখিবলৈ পাইছোঁ। আজিৰ দিনটোত মোৰ এটা টিভিত এটা হেৰি ওলাব, ইণ্টাৰভিউ ওলাব। প্ৰশ্ন সুধিছে সন্মুখৰজনে, মই উত্তৰ দিছোঁ। বহুত কথাই তাত পাব। আজি নোৱাৰিলে কাইলৈ চাব, পৰহিলৈ চাব, যেতিয়াই মন যায় তেতিয়াই চাব। ইয়াৰ আগতেও ওলাই গৈছে। আজি 3-4 দিনৰ আগত 2 তাৰিখৰ দিনাখন কংগ্ৰেছৰ তাত গৈ মই ভাষণ দিলোঁ। সেইটোতো বহুত কথা আছে। তাতে বৰ সাংঘাতিক কথা সুধি দিলে লাষ্টত। চাইছে নেকি? তাত কি কৈছে? এই শংকৰদেৱ সংঘত যে এইবোৰ কাজিয়া পেচালবোৰ হৈ থাকে, এই বিষয়ে আপুনি কি ক'ব? চাব, তাত আছে। আৰু মই কি উত্তৰ দিছোঁ এইটো চাব। মই কি ক'লোঁ? শংকৰদেৱ সংঘই বৰ ডাঙৰ 3টা কাম কৰিছে, ৰিভলিউচনেৰী। কি? প্ৰথমতে জাতি পাতি ভেদ যিটো আছে সেইটো দূৰ কৰিবলৈ লৈছে। আৰু এজন ট্ৰাইবেল মানুহো গুৰু হ'ব পাৰে এতিয়া, যে তেওঁ গুণটো থাকে। দ্বিতীয় কথা কি? এই মদটো এৰুৱাইছে। মদ নিবাৰণ কৰাৰ কামটোত তেখেতক লাগিছে। চুৰ কৰি কোনোবাই খাইগৈ বেলেগ কথা, ডেট আই ডু নট ন'।
কিন্তু সমূহ হিচাপে এটা সিদ্ধান্ত লৈ আজি কেইবা বছৰ ধৰি বহু বছৰ ধৰি মদ নিবাৰণ মদ কোনো যাতে স্পৰ্শ নকৰে। তৃতীয়টো কি কৰিলে যে কমেও ৰাজহুৱা জেগাত ৰাজহুৱা ফাংচনত কোনেও যাতে মাংসাহাৰ মৎস্যাহাৰ নকৰে। These are also in a way this is also revolution. আৰু সেইটো মই ক'লোঁ কালি, আগতেও কৈছিলোঁ, কালি একদম হেৰি হৈ গৈছে, আজি আপুনি পাব, আগলৈও পাই থাকিব এইকেইটা মই যিকেইটা ক'লোঁ কথা। মই কিন্তু শংকৰদেৱৰ ভিতৰততো মই সোমোৱা নাই আৰু সেইবোৰ মোৰ দৰকাৰো নাই। মই যিটো ভাল এইটোৱে লওঁ মানুহৰ, কিন্তু মই এইকেইটা ভাল দেখিলে পিক আপ কৰি লওঁ, মানুহৰ আগত কৈ ফুৰোঁ মই এই কথাটো। কিন্তু মোৰ কথাটো ৰক্ষা কৰিবৰ কাৰণেও আইসকল ঘৰত যাতে ভিতৰৰ তালৈ যাতে মাংসাহাৰ নাহে। এতিয়ালৈকে কি আছিলে আমাৰ মানুহবিলাক মৰাৰ পিছত এই কৰি থাকি শ্ৰাদ্ধ তাদ্ধ হৈ যায়, পিছৰ দিনাখন মৎস্য স্পৰ্শ লিখি দিয়ে। কিন্তু এখেতলোকে এটা ডাঙৰ এটা বস্তু উলিয়ালে, মৎস্য স্পৰ্শ তৈল্য স্পৰ্শ ৰাস্তাটো উলিয়াইছে। দিছ ইজ এ গুড থিং। য'ত মৎস্য স্পৰ্শ থাকে আমাক ইয়াত নেমাতিবাই, তোমালোকে মৎস্য স্পৰ্শ থকা জেগালৈ তোমালোকে নামাতিবাই আমাক। তাৰ অৰ্থ এইটো নহয় যে আমি মৎস্য ভোজীসকলক বা মাংস ভোজীসকলক আমি বেয়া পাওঁ, সেইটোও নহয়। আমি গ'লে যদি আমাক বেলেগে চৰুহাই ধুই পেলাই যদি বেলেগে ৰান্ধি দিয়ে আমি নিশ্চয় খাম। ভগৱন্তৰ নাম লৈ পেলাই যদি দিয়ে আমাক আমি নিশ্চয় খাম। নিৰামিষ আহাৰ কিয় লাগে সেই কথাটো মোৰ এই ভাষণটোত আছে, পাব আপুনি। বৈজ্ঞানিক দৃষ্টিৰ সৈতে কিয় মাংসাহাৰ কৰিব নালাগে এই কথাটো আছে, আৰু গোটেই পৃথিৱীয়ে কি ভাবিছে এতিয়া এই কথা গোটেইবিলাক আছে। কিন্তু সেইটো আপোনালোকে চাব। ভৱেন্দ্ৰনাথ ডেকা ডাঙৰীয়াৰ কথা, তাৰপিছত আমাৰ কৰুণাকান্ত কলিতা বাপৰ কথা, বা এনেকৈ এটা গ্ৰুপে এইবিলাকৰ চিন্তা কৰি কামবিলাক কৰিছে। আপুনিও প্ৰতি বছৰে মোক আকৌ অহা বছৰ মাতিব নেকি নলবাৰী মিটিঙলৈ? মই জীয়াই থকা নাথাকক ঠিকনা নাই, কিন্তু মোৰ কেইবাটাও বেমাৰ একেলগে দেখিছেনে। মই এটা ইমান ডেকা মানুহ এটা, বয়সে মোক মানে হেৰি কৰিব পৰা নাই। 4-6টা মানুহৰ গোটেই বোজাবোৰ লৈ ট্ৰেইনৰ ওপৰেদি উঠি যাওঁ। ঘপকৈ মই কেইদিনমানৰ ভিতৰতে ইমান দুৰ্বল হৈ গ'লোঁ। ভগৱানে মোক মই ভগৱানক ক'লোঁ যে মই এতিয়া আহি এই লাইনটোৰ এইপাৰে আছোঁ, তুমি সিপাৰে আছা, লৈ গ'লে লৈ যোৱা আৰু ঘূৰাই পঠিয়ালে ঘূৰাই পঠিওৱা। মোক কেইটামান কামৰ কাৰণে ঘূৰাই পঠিয়াইছে প্ৰভু। সেইকাৰণে মই এই মিটিং চিটিং কৰা কামবিলাক আজি বহুত কথা বাদ দি দিছোঁ। মই লিখা আৰু ধ্যান চ্যান কৰা এইবিলাকত লাগিছোঁ। আপুনি কি ভাবে ক'ব নোৱাৰোঁ, মোৰ নিজৰে লাজ লাগিছে নহয়, এই যে মানুহটো উঠিব পৰা নাই। I feel myself very ashamed of all these things, but what can I do? Because of this body, it has so many limitations. 81 বছৰ বয়স মোৰ হৈছে, আৰু এতিয়াতো সময় এটা এই গোটেইবিলাকে দিবই কিবা নহয় কিবা এটা। উপায় নাই। আপোনাৰ এতিয়া একে বুলি ক'লে নহ'ব। নাই নাই, এখেতক কৈছে যে আপুনি 100 বছৰ জীয়াই থাকিব লাগিব, কাম বহুত কৰিবলগীয়া আছে। মোৰ কথাটো বেলেগ। মই কি কৈ আছোঁ আপোনাক প্ৰভুসকল, যে মোক যদি অহা বছৰ মাতে নহয়, মই নলবাৰীলৈ আচলতে মাতিলে আহোঁ। বহুত মানুহে গালি পাৰে মোক। মোৰ জন্মভূমি দিখৌমুখৰ যিখন স্কুলত মই পঢ়িছিলোঁ তাৰ মানুহবিলাকে মিটিং পাতি মোক বাৰ বাৰ মাতি আছে। মই নাই, যোৱা নাই, নাযাওঁ বুলি কৈছোঁ। কিন্তু ইয়ালৈ আহিছোঁ। অহাবাৰ যদি মই জীয়াই থাকোঁ, যদি মাতে, তেতিয়া আহিম কি কাৰণে গম পালে? ভাষণ দিবলৈ নাহোঁ। আইসকলে চবৰে ঘৰৰ পৰা মাছ মাংসটো ত্যাগ কৰাই দিলে নাই?
আপোনালোকক থিয় কৰাই কৰাই সুধিম মই। কিছুমান আয়ে কৈছে যে আমি আজি কেলৈ আহিলোঁ ইয়ালৈ, ইমান বিপদত এই মানুহটোৱে পেলাই দিলে আমাক। আমাৰ ল'ৰা ছোৱালী আছে, সিহঁতি ইঞ্জিনিয়াৰ ডাক্তৰ হ'ব লাগিব। আৰে আজিকালি এটা বৰ ডাঙৰ শব্দ ভেগান, ভেজিটেৰিয়ান নহয়, ভেগান। ভেগান মানে কি? পশুৰ পৰা যিবিলাক বস্তু খাদ্য পদাৰ্থ তৈয়াৰ হয় চব বাদ দিয়া, মানে দৈ গাখীৰ, এৱা গাখীৰ, পনীৰ, আমুক তামুক চব বাদ দিয়া। ইয়াৰ নাম হৈছে ভেগান। আমেৰিকা চামেৰিকা চব জেগাতে বহুত ভেগান হৈছে, বিদেশত বহুত ভেগান হৈছে। মই নিজে ইংলেণ্ডত পঢ়ি অহা, লণ্ডনত পঢ়ি অহা, তাতো দেখিলোঁ হৈছে, আমেৰিকাত হৈছে। আমাৰ ডাঙৰ ছোৱালী এতিয়া ভেগান, এই কোনো বস্তু নাখায়, এইবিলাক গাখীৰৰ আমুকৰ তামুকৰ এইবিলাক একো নাই। সৰুৰ পৰাতো জীৱনত চুৱেই পোৱা নাই, কিন্তু এতিয়াতো ভেগানেই হৈ গ'ল। আমিও গাখীৰ কিমান দিন নোখোৱাকৈ থাকোঁ, 3 মাহ 4 মাহ 6 মাহতো গাখীৰ নাই, নাখাওঁ আমি। আছে আমাৰ গৰু, বহুত মানুহে আমাৰ তাৰপৰা গাখীৰ নিয়ে, কিন্তু আমিতো নাখাওঁ। কি আমাৰ মগজু নাই হোৱা নেকি? ছোৱালী আমেৰিকাত গৈ আছেগৈ, তাত বঢ়িয়াকৈ পঢ়িছে, তাই নাই হোৱা নেকি? হৈছে। গতিকে আপুনি যিটো ভাবে কেতিয়াবা যে আমাৰ ল'ৰা ছোৱালী যদি নাখায় এইবিলাক, তেতিয়াহ'লে সিহঁতৰ কি হ'বগৈ গৈ, একো নহয়, ভাল হ'ব, বেছি ভাল হ'ব। ভাৰতবৰ্ষৰ আটাইতকৈ ডাঙৰ ডাঙৰ যিবিলাক মানুহ আছে নহয়, আৰু যিকেইজন বৈজ্ঞানিকে এইটো পঠিয়াইছে হেৰিয়ালে, চন্দ্ৰলোকলৈ, এজনেও মাছ মাংস নাখায়। গতিকে ইয়াৰ দায়িত্বটো মই এতিয়া দিছোঁ আমাৰ মিত্ৰ, পৰম মিত্ৰ মণিৰাম দাস বাপক। ঘূৰি ঘূৰি গাঁৱে গাঁৱে আপুনি যাতে চবৰে খবৰবোৰ মোক দি থাকে, যাতে কি হ'ল কি নহ'ল। কেইজনমান বৰ চিন্তাত পৰিছে, কিয় আহিলোঁ আজি। মই আপোনালোকৰ কথাটোকে আগবঢ়াবলৈহে। এই যে নামঘোষা লিখিছোঁ 6টা খণ্ডত, বিষ্ণু সহস্ৰনাম লিখিছোঁ, গীতা লিখিছোঁ, এতিয়া 18 অধ্যায়ৰ 18খন কিতাপ পঢ়ি আপুনি বৰ আনন্দিত পাব। এইবিলাকতো আপোনালোকৰ এক শৰণ ধৰ্মততো এইকেইটাই আছে। ভাগৱতৰ পৰা সৎসংগ ল'লে, বিষ্ণু সহস্ৰনামৰ পৰা নাম ল'লে, গীতাৰ পৰা এক শৰণ তত্ত্ব ল'লে। গতিকে আপোনাৰ তাত বস্তু কেনেকৈ আছে সেইটো মই দেখুৱাই আপোনাক সহায়হে কৰিছোঁ। আই এম হেল্পিং ইউ, ইয়'ৰ ফিলচফি অফ শ্ৰীমন্ত শংকৰদেৱ এণ্ড মাধৱদেৱ, এইটো কৰি আছোঁ। যিয়ে নহওক, এইকেইটা মই অলপমান আপোনাক মাজতে মানে অলপ ধেমালি কৰিবলৈ মন আছিল কাৰণে কৰিলোঁ। এতিয়া ভক্তি কেনেকৈ কৰিব তাৰ বিষয়ে 2-4টা কওঁ, কাৰণ মোৰ সময়ো হ'ল, 4টা বজাত ঘূৰি যাব লাগিছিল। 1টা বজাৰ পৰা মিটিং কৰিম বুলি ক'লে, আমি তৈয়াৰ কৰি ৰাখিলোঁ। তাৰপিছত ক'লে আপোনালোকৰ দেৰিকৈ আহক, দেৰিকৈ আহিলোঁ, আহিও 1 ঘণ্টা ইয়াত থাকিলোঁহি। তাৰপিছত আপোনালোকৰ ইমানবিলাক মিটিং, এখনৰ পিছত এখন বেলেগ বেলেগ, এইটোও মই ভুল বুলি নকওঁ, কৰিবলগীয়া আপোনাৰ অব্লিগেশ্যন আছে, নকৰিলেও নহয়, এইকাৰণে কৰিবলগীয়া হৈছে, সেইটোও ঠিকেই আছে। আৰু আমাৰ উদ্বোধক মহোদয়েও কমেই কৈছে বুলি ধৰিছোঁ। উদ্বোধকে খুব বেছি 8 মিনিট কথা ক'ব লাগে, তেখেতে বাৰু 20 মিনিটমান ক'লে, একো বেয়া হোৱা নাই, ভেৰি গুড। ডেকা মানুহ আৰু ক'লেহেঁতেন, কয় যে হেমভাই কথা শুনিব লাগে, আমি আৰু মুখখনে মেলি দিছোঁ, মুখখন ইটো মেলি দিছোঁ আমি, তথাপিতো উপায় নাই, ঘূৰি ঘূৰিটো ক'বই লাগে। থেংক ইউ ভেৰি মাছ ফৰ ডেট অলছ'। ইউ আৰ য়ং এজাইল জেণ্টলমেন and having a very good future, bright future. Therefore, you are doing this all right.
মাষ্টাৰ, গানৰ মাষ্টাৰ। গতিকে আমাকো শুনাবলগীয়া আছিল, শুনালে বৈ তাল খোলৰ দ্বাৰা গোটেইখিনি ভেৰি গুড। এতিয়া যাবও লাগে, তথাপি দুআষাৰমান কওঁ। আপোনালোকো ঘূৰি যাব লাগে, ময়ো যাব লাগে। 6টা বস্তু আছে প্ৰভুসকল ভক্তি। 9বিধ ভক্তিটো আছে, কি 6টা ভক্তি কেনেকৈ আৰম্ভ হ'ব? প্ৰতিকূলস্য বৰ্জনম 1 নম্বৰ। প্ৰতিকূলস্য বৰ্জনম, যিটো বস্তু ভক্তিৰ অন্তৰায় হয়, ভক্তিৰ বিৰোধী হয়, আপোনাৰ ভক্তিটো নষ্ট কৰিব পাৰে, তেনেকুৱা বস্তুক তৎক্ষণাৎ ত্যাগ কৰি দিয়ক। বিশেষকৈ দুঃসংগ সৰ্বথৈব ত্যাজ্য। দুঃসংগ, দুষ্টৰ সংগ, বেয়া মানুহৰ সংগ, কেৱল বেয়া মানুহৰ সংগ নহয়, বেয়া বিচাৰৰ সংগ। সৰ্বথৈব ত্যাজ্য, সকলো সময়তে সকলো স্থানতে ত্যাগ কৰি দিব লাগে। কিবা এটা কাম কৰিব লৈছে, আপুনি এতিয়া চিন্তা কৰিব যে মোৰ এই বস্তুটোৱে মোক ভক্তিত সহায় কৰিব নে ই মোক বাধা দিব, নৰকলৈ লৈ যাব। যদি নৰকলৈ লৈ যোৱা বস্তুটো হয়, তেতিয়াহ'লে সেইটো আপুনি ত্যাগ কৰি দিয়ক। কেতিয়া? যেনেকৈ আপোনাৰ জুইশালখনত বা আজিৰ ভাষাত ক'বলৈ হ'লে আপুনি এই প্ৰেছাৰ কুকাৰটো যে 3টা চিটি মৰাৰ পিছত তললৈ নমাই দিয়ে, সেইটো তললৈ দাঙি পেলাই নি পেলাই আপোনাৰ হাতত যদি দি দিয়ে, আপুনি কি এনেকৈ এৰি দিব? প্ৰেছাৰ কুকাৰটোত জ্বলি থকা, উতলি থকা বস্তুটো আপোনাৰ হাতত যদি এনেকৈ দিয়ে, ল বুলি পেলাই দি দিয়ে, আপুনি কি কৰিব? এনেকৈ এৰি দিব। তেনেকৈ আপুনি বেয়া বস্তুবিলাক এনেকৈ ত্যাগ কৰি দিয়ক। প্ৰতিকূলস্য বৰ্জনম অনুকূলস্য গ্ৰহণম, যিবিলাক ভক্তিৰ অনুকূল বস্তু, সেইবিলাকক আপুনি অপমান পালেও, দুখ পালেও, কিবা পালেও সেইটো ল'বলৈ যত্ন কৰিব। সৎ লোকৰ ওচৰলৈ যাওক, নহ'লে সেইটো কি হ'ব? বেয়া বস্তু বা ভাল বস্তু আমাৰ ভিতৰত এটা বিন্দু হিচাপে, এটা টোপাল হিচাপে থাকে, সৰু টোপ এটাৰ নিচিনাকৈ। এইটো কি হয়? তৰংগ ইতা অপিমে সংগাত সমুদ্ৰায়ন্তে। বেয়া বস্তুৰ যদি ভিতৰত আছে, আমাৰ নাইতো নহয়, আছে। যদি বেয়া সংগ পাওঁ, তেতিয়াহ'লে সি তৎক্ষণাৎ এখন সমুদ্ৰৰ নিচিনা হৈ যাব। আৰু ইয়াকে বোলে ভৱ সমুদ্ৰ। তৰংগ ইতা অপিমে সংগাত সমুদ্ৰায়ন্তে। খং পালে বেয়া বস্তুটোও আপোনাৰ জীৱনতে সমুদ্ৰৰ নিচিনা হৈ আপোনাক হাহাকাৰ লগাই দিব। এইটো 2 নম্বৰ ভক্তি, 2 নম্বৰ। 3 নম্বৰ ৰক্ষস্য ইতি ভাৱঃ। মোক ভগৱানে যেনেকুৱাই বিপদ নহওক লাগিলে মোক ৰক্ষা কৰিবই। যেনেকৈ দ্ৰৌপদীক ৰক্ষা কৰিলে, গজেন্দ্ৰক ৰক্ষা কৰিলে, পিংগলা বেশ্যাক ৰক্ষা কৰিলে, তেনেকৈ মোকো ৰক্ষা কৰিব। এই ভাৱটো অত্যন্ত দৃঢ় হ'ব লাগিব। আৰু আপুনি দেখিব প্ৰতিদিনাখন আমাক ৰক্ষা কৰিয়ে আছে। প্ৰমাণৰ কাৰণে বেলেগে যাব নালাগে। প্ৰতি মুহূৰ্ততে আপোনাক ৰক্ষা কৰি আছে ভগৱন্তই। ৰক্ষস্য ইতি ভাৱঃ, এই ভাৱটো আনিব লাগিব। চতুৰ্থটো কি হ'ল? গুপ্তিত্ব বৰণম। মোক ৰক্ষা কৰে, মোৰ ৰক্ষক। গুপ্তিত্ব মানে মোক ৰক্ষা কৰ, ৰক্ষক। মই প্ৰভু ভগৱন্তকে
শ্ৰীকৃষ্ণকে মোৰ বিপদ আপদৰ পৰা ৰক্ষা কৰা ৰক্ষক বুলি মই আজি তেওঁক বৰণ কৰিছোঁ। আমি এজন পতিকটো বৰণ কৰিলোঁ, বেয়া হোৱা নাই, ভাল হৈছে। পত্নী এগৰাকীক বৰণ কৰিলোঁ, ভাল হৈছে। মালা দি পেলাই বা গামোচা দি পেলাই বা কিবা এটা দি আমি কৰিলোঁ, ডেট ইজ অল ৰাইট। কিন্তু মনত ৰাখিব, 5জন পতিয়েও কিন্তু দ্ৰৌপদীক ৰক্ষা কৰিব নোৱাৰিলে। কিন্তু ফাইনেল এনালিচিছ, আৰু পতিবিলাকে পত্নীৰ ওচৰলৈকে মই তোমাৰ পতি, মই তোমাৰ স্বামী এনেকৈ ক'বলৈ লাজ পাব লাগে এতিয়া। এভৰিবডি কি ৰক্ষা কৰিম আমি? বেমাৰত ৰক্ষা কৰিব নোৱাৰোঁ, বিপদত ৰক্ষা কৰিব নোৱাৰোঁ। দ্ৰৌপদীক মানে ধৰ্মৰাজ যুধিষ্ঠিৰ, ধৰ্মৰাজ পৰম শক্তিশালী, নোৱাৰিলে। দ্ৰৌপদীয়ে মাতিছিলে, হে ধৰ্মৰাজ আহা, মোক ৰক্ষা কৰা। তাৰপিছত ভীমক ক'লে, হে ভীম, গদাধাৰী ভীম, তোমাত মানে 70,000 হাতীৰ বল আছে, কোনোবাই 10,000 বুলিও কয়, কিন্তু আচলতে 70,000। ইমান বল থকাৰ স্বত্বেও তোমাৰ পত্নী এগৰাকী কেনেকুৱা অৱস্থা কৰিছে, তুমি আহা। ভীম নাহিল। অৰ্জুনক ক'লেহে ধনুৰ্ধৰ, তোমাৰ নাম সব্যসাচী। সব্যসাচী মানে 2 হাতেৰে ধনু চলাব পাৰে। আৰু ধনু যদি ৰছীডাল ছিগি গ'ল, 1 মিনিটত সি তৎক্ষণাত জোৰাই ল'ব। সেইকাৰণে তেওঁ ধনুৰ্ধৰ, সব্যসাচী। তুমি আহা, তোমাৰ সমান্তৰ উত্তম পুৰুষ এই পৃথিৱীত নায়েই দ্বিতীয়জন। নোৱাৰিলে। নকুলক মাতিলে, তুমিতো অত্যন্ত সুন্দৰ, তুমি আহা। নোৱাৰিলে। সহদেৱ ক'ল, তুমি আটাইতকৈ জ্ঞানী, এই পাণ্ডৱৰ ভিতৰত তুমি আহা। তেওঁ নোৱাৰিলে। 5জনে যেতিয়া নোৱাৰিলে, তেতিয়া দেখিলে কি কৰিব এতিয়া। শ্ৰীকৃষ্ণ গোবিন্দ হৰে মুৰাৰে, হে নাথ নাৰায়ণ বাসুদেৱ, হে নাথ নাৰায়ণ বাসুদেৱ, হে নাথ নাৰায়ণ বাসুদেৱ, গোবিন্দ গোবিন্দ হৰে মুৰাৰে, গোবিন্দ গোবিন্দ মুকুন্দ কৃষ্ণ, গোবিন্দ গোবিন্দ ৰথাঙ্গ পানে, গোবিন্দ দামোদৰ মাধৱেতি। মাতিলে ভগৱানক, ভগৱান দৌৰি আহিলে। আহি পেলাই দেখিলে অৱস্থাটো দ্ৰৌপদীৰ, আৰু দেখি তেওঁ নিজে বস্ত্ৰ অৱতাৰ ধাৰণ কৰিলে। শ্ৰীকৃষ্ণ নিজে বস্ত্ৰ হৈ গ'ল, আৰু হৈ গৈ কি কৰিলে, দ্ৰৌপদীৰ গোটেই প্ৰাইভেট পাৰ্টবিলাক মেৰিয়াই পেলালে। যদি এটা জোকক যদি এগৰাকী মহিলাৰ ভিতৰৰ অংশত যদি লগাই দিয়া যায়, তেতিয়াহ'লে জোকে কি ল'ব? এই তেজটোহে ল'ব, ৰক্ত ল'ব। এটা চিকৰাক যদি লগাই দিয়া যায়, সেই মানুহগৰাকীৰ ভিতৰত থকা স্তনত থকা গাখীৰ নলয়, কিন্তু তাৰ পৰা সেই ৰক্তহে ল'ব। মানুহৰো তেনেকুৱা আছে। মহিলাক জোকৰ দৰে, চিকৰাৰ দৰে ৰক্ত টানিবলৈ বিচাৰে। সাধু চৰিত পুনি
চৰিত কপাসু নিৰস বিশদ গুণ গুণময় যাসু। সাধু কেনেকুৱা? কপাহৰ নিচিনা। কপাহৰ পৰা সূতা তৈয়াৰ হৈ এই সূতাই মোৰ গোটেই শৰীৰটো ভিতৰৰ অংগবিলাককো ঢাকি ৰাখিছে। কেতিয়াবা নিজে দাগ সহন কৰিছে, কিন্তু মোক দাগ লাগিবলৈ দিয়া নাই। কিন্তু বিনিময়ততো ই একো বিচৰা নাই মোৰ পৰা। ধুনীয়া এগৰাকী মহিলাক মই আজি বহুত মহিলাক সুধিলোঁ যে এই কাপোৰ যে পিন্ধি মোৰ ওচৰলৈ আহিছে, এইবিলাক নিজে বোৱা নে? কিছুমানে ক'লে বোৱা, নিজে বোৱা। কিছুমানে ক'লে কিনি আনিবলগীয়া হ'ল। আৰু নলবাৰীৰ পুৰুষসকলে বৰ ধুনীয়া ধুনীয়া গামোচা পিন্ধে, চব ডাঙৰ ডাঙৰ ক'ৰবাৰ পৰা কিনি আনিছে। তাৰমানে নিজে আইগৰাকীক ব'বলৈ ব্যৱস্থাটো কৰি দিয়া নাই, এই লোকৰ পৰা আনি 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 পিন্ধিছেহি। আৰু মই এইটো নকওঁ যে মোক কেলে তেনেকুৱা এখন নিদিলে বুলি। মোকতো এখন কেলে ভালকেই দিলে, আইসকলে বোৱা দিছে। সেইখন দিয়াত মই কিন্তু ঘূৰাই দিলোঁহেঁতেন। কি কৈ আছে প্ৰভুসকল, আইসকল? শ্ৰীকৃষ্ণই গোটেই শৰীৰটো মেৰিওৱাৰ পিছতো কিন্তু শ্ৰীকৃষ্ণই দ্ৰৌপদীৰ পৰা একো নিবিচাৰিলে। আৰু দ্ৰৌপদীয়ে পিছত সুধিলে যে কৃষ্ণ, তুমি কেলে এনেকুৱা কৰিলা? মোৰ বিপদ হোৱাৰ সময়ত তুমি নাহিলা বোলে, মই কি কৰোঁ? তোমাৰ গাত দোষ। তুমি মোক মাতিছা, হে দ্বাৰিকাধীশ, তুমি মোক ৰক্ষা কৰা, ৰক্ষা কৰা। মই তোমাৰ হৃদয়তে আছিলোঁ, তথাপি তুমি দ্বাৰকাধীশ বুলি ক'লা। ইয়াৰ পৰা দ্বাৰকালৈ 1500 কিলোমিটাৰ। তালৈ আকৌ যাবলগীয়া হ'ল, তাৰ পৰা আকৌ আহিবলগীয়া হ'ল, সময়টো লাগিল। দোষটোতো তোমাৰে। তুমি ইয়াতে থাকি হে 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 আত্মাস্বৰূপ ভগৱান শ্ৰীকৃষ্ণ মোক ৰক্ষা কৰা, মানে তেতিয়াই তাৰ পৰা ওলাই কৰিলে। কি কৈছোঁ এই কথাটো? ৰক্ষস্য ইতি ভাৱঃ। ভগৱান শ্ৰীকৃষ্ণহে আমাৰ আচল পতি। শৰীৰৰ পতিবিলাক সদায় পতি নহয়। সেইবুলি আজিৰ পৰা আপোনালোকে যুদ্ধ চলাই দিব নালাগে। তেখেতলোকো হয় এটা হেৰিয়ালৈকে হয়, কিন্তু আচল পতিটো আমাক যমকাল মায়া মৃত্যুৱে বেশিয়াই আছে বা ঘিজালি কৰি হেনয় জীৱক কোনে ৰাখিবে ক বিনে কৃপাময় হৰি। হৰিয়েহে ৰক্ষা কৰিব আমাক। লাষ্ট মোমেণ্টত অন্য কোনো আমাক ৰক্ষা নকৰে। ৰক্ষসী ইতি ভাৱঃ। গুপ্তিত্ব বৰণম। গুপ্তিত্ব বৰণ কৰিবলৈ দিব লাগিব। আৰু তাৰপিছত কি কৰিব লাগিব? দৈন্য প্ৰদৰ্শনম। কোনো মানুহে, মই এতিয়া নাম নলওঁ, কিছুমান এনেকুৱা মানুহো আছে মোক দেখাৰ লগে লগেও মই বিচৰা নাই, নমস্কাৰ কৰা নাই। দুই এজনে, বাকী চববিলাকে কৰিছে, ময়ো কৰিছোঁ। ময়ো কৰোঁ, কিন্তু এনেকুৱা কথা নাই, কিয় কৰিম? Do you understand what is happening? দৈন্য ভাৱ প্ৰদৰ্শন। মোৰ একো নাই। মোৰ সম পাপী লোক নাহি কেইটি লোক, তুমি সম নাহি পাপ হাৰি, ইজানি গোবিন্দ মোক যেন জুৱাই কৰিও ক, এহি মানে কৰহো গোহাৰি। মই পাপীৰো পাপীৰো পাপী আচল। গতিকে মই
সেৱা লোৱাৰ যোগ্য নহয়, মই সেৱা দিয়াৰ যোগ্য, সেৱা কৰাৰহে যোগ্য। মই এইকাৰণেই ক'লোঁ যে এনেকুৱা মানুহ ক'ৰবাত ক'ৰবাত থাকে। দাইলবিলাকত যদি কেনেবাকৈ এই একোটা এটা মাহ থাকে নহয়, নিসিজেহে নিসিজে, ছদিন নিসিজালেও সি নিসিজে, তেনেকুৱাটো সমাজত থাকে, থাকিব, সেইটো একো কথা নাই। আৰু শেষত কি? আত্মসমৰ্পণম, যিটো আমাৰ দেহ কৰিব দেহ অৰ্পণ বুলি আছে ন নৱবিধ ভক্তিৰ লাষ্টৰ, আত্মসমৰ্পণ কৰি দিব লাগে। আমি প্ৰভু যি কৰা তোমাৰ, যি কৰা তোমাৰ, তুমিহে জানা, আমি একো নাজানো। তুমি যেনেধৰণে কৰিছে বচনম তব, অৰ্জুনে যুদ্ধ নকৰ, যুদ্ধ নকৰ, যুদ্ধ নকৰ বুলি থাকিলে, কিন্তু শেষত গৈ পেলাই যেতিয়া গীতাখন শুনাৰ পিছত ক'লেগৈ যে মোৰ মোহ দূৰ হ'ল, স্মৃতি লাভ হ'ল, আৰু এতিয়া কৰিছে বচনম তব, তুমি যেনেধৰণৰ কোৱা মই তেনেধৰণৰ কৰিম। মই বুলি নাই, আই এম নট মাই চেল্ফ, আই এম চামবডি এলছ। মই নহয় এতিয়া, মই কোনোবা অন্য এজন। যিহেতু আমাৰো যাব হ'লে প্ৰভুসকল ৰৈ আছে, খোলটো লৈ পেলাই দেখুৱাইছে, এতিয়া গাবও লাগে, অলপমান শুনিবও লাগে। অল ৰাইট, চ' আই এম টেকিং এ ফুল ষ্টপ হিয়েৰ নাও, এইটো কৰিব খুজিছোঁ। অলপমান আগতে আৰু ভাল কিবা আৰু শুনিলেহেঁতেন কিবা কিবি, কিন্তু উপায় নাই, আপোনাৰো নাই, মোৰো নাই। গতিকে এই গোটেইবিলাক কথা থাকিল। আৰু আপোনালোকে, মই সদায় ৰেগুলাৰ ইউটিউবত আজিকালি কথা কওঁ, বহুত মানুহে আপোনাৰ নলবাৰীৰ পৰাও, গোটেই অসমৰ পৰা কয় যে তুমি আমাক মানে তোমাৰ মাতটো শুনিবলৈ মন যায়, গান তোমাৰ এই গীতবিলাক শুনিবলৈ মন যায়, কেনেকৈ কি কৰিব পৰা যায়। শেষত দেখিলোঁ যে ইউটিউবলৈ যোৱা ভাল, এতিয়া মই কৰি আছোঁ। আৰু তাৰ লগে লগে কি কৰা গৈছে, এই ফেচবুকতো দিয়া হৈছে, ইংলিছ আৰু অসমীয়া দুইটা। আপোনালোকে এইবিলাক চাব আৰু ছাবস্ক্ৰাইব কৰিব, তাত এটা দবাই দিলে হয়, এইটো লাইক কৰি পেলাই। যিটো আপোনাৰ লাইক নহয় বা আপুনি ভাল নাপায় সেইটো নালাইক কৰিব, কিন্তু যিটো ভাল পায় সেইটোত কৰক। গতিকে এইখিনি কৰিব, আপুনি সদায় মোক পায়ে থাকিব। বহুত ধন্যবাদ। মোক এটা সময়ত নলবাৰীৰ মানুহে কৈছিল যে আপুনি উঠক, MP কাৰণে আমি কোনো কণ্টেষ্ট নকৰোঁৱেই, এনেই জিকাই দিম আপোনালোকক, নলবাৰীৰ মানুহে কৈছিল। কিন্তু মইতো আৰু পলিটিক্সৰ মানুহ নহয়, মই শংকৰদেৱৰ মানুহে। শংকৰদেৱে কোনো পলিটিক্সেই নকৰিলে, ৰাষ্ট্ৰপতিও নহ'লে, প্ৰধানমন্ত্ৰীও নহ'লে, সৰু ভগা ঘৰ এটাত সদায় থাকে, বিনুবাজিও ঠিক তেনেকৈ। আমি এইটো লাইনৰ মানুহ, কিন্তু আপোনালোকৰ মৰমটোতো আছে নলবাৰী মানুহৰ। সেইকাৰণে আপোনালোক সকলোকে ধন্যবাদ দিছোঁ। আৰু এনেকুৱা লাগিছে এতিয়া যেন আপোনালোক সকলো একোটা একোটা মূৰ্তি লৰচৰ কৰা নাই। মূৰ্তিবিলাকে যে লৰচৰ নকৰে, আপোনালোকৰ লৰচৰ কৰা নাই। সেইকাৰণে বহুত ধন্যবাদ দিছোঁ। আপোনালোকৰ সকলোৰে চৰণত সেৱা জনাই মোৰ বক্তব্য ইমানতে সমাপ্ত কৰিছোঁ। সকলোকে নমস্কাৰ। হৰি ওম, নমো নাৰায়ণ, কৃষ্ণ।